কাজিৰঙা নেশ্যনেল পাৰ্কৰ আমি এতিয়া জীপ চাফাৰীৰ কাৰণে সাজু হৈছোঁ। দেখিছেনে বাৰু? এয়া গোটেইবোৰ জিপচি মানে ৰাখি থৈছে আৰু এটা ভাল লগা পৰিৱেশ। আৰু মোৰ পাছলৈও আছে লাইন লাইনকৈ গোটেইখিনি চব সাজু হৈছে। আমাৰ ককাইদেউ নব ভতিজাজনী আমাৰ এইখন, আৰু আগতে এইখনত এয়া উঠি আছে। আমি দুখন লৈছোঁ আৰু এতিয়া নজন মানুহ হ'লোঁ যে। আৰু মোৰ পাছলৈ দেখিছেনে কিমান লাইন লাইনকৈ 1:30 বাজিব। 1:30 বজাৰ লগে লগে আমি চাফাৰী আৰম্ভ কৰিম। নাপালোঁ আমি আচলতে হাতী পিঠিত উঠিম বুলি ভাবিছিলোঁ, ৰাতিপুৱাহে উঠিব পাৰি। আৰু আমি ৰাতিপুৱাও চেষ্টা কৰিম, থাকিম মানে যিহেতু হৈছে কাজিৰঙা গোটেইখিনি মই পাছলৈকে দেখাইছোঁ। আৰু মই ভিতৰৰ কিছু পৰিৱেশ দেখাম বাৰু যিমান পাৰোঁ সিমান। সকলোখিনি ৰেডি হৈছে। আমাৰ গাড়ীখিনি পাৰ্কিং ইয়াতে কৰা আছে এই তলত। আৰু গোটেইখিনি একেলগে এয়া সকলোৱে মানে জীৱ জন্তুখিনি ভিতৰত যে থাকে এইখিনি চাবলৈ কাৰণে ওলাইছে। আৰু আমাৰ লগতে এয়া আহিছিলে বাহঁত, এজনে অকল ফটোৱে লৈ আছে। আৰু আমাৰখন এয়া আমি পিছত উঠিম। গোটেইখিনি লাইন লাইনকৈ আছে ইয়াতে। এয়া সুন্দৰ এটা পৰিৱেশ দেই, ভাল লগা পৰিৱেশ। যিহেতু গোটেইখিনি একেলগে সোমাই ইয়াৰ পৰাই যাব লাগিব। সেইটো অফিচটো আগত আছে, ইয়াৰ পৰা এনেদৰে সোমাই গৈ থাকিব লাগিব। সকলো সাজু হৈছে গাড়ীত উঠিবৰ বাবে। আৰু আমাৰ দুখন গাড়ীত 6,500 টকা। দুখন গাড়ীত আমাৰ 6,500। মই ভিতৰৰ পৰিৱেশ যদি জীৱ জন্তুক দেখাব পাৰোঁ দেখাম। মুখৰ আগতে আমি হাতী 3টা দেখিলোঁ, সেইকেইটা আচলতে চৰি আছে। এয়া আমাৰ গাড়ীবোৰ পাৰ্কিং ইয়াতে আছে। ইমান কষ্ট কৰি আহিছোঁ ন। মই আহিছিলোঁ মাজুলীৰ পৰা আকৌ ঢকুৱাখানা। কালি ঢকুৱাখানাৰ পৰা ৰাতিপুৱা আজি 5:30 বজাত আহি পেলাই ইয়াত সোমালোহি। লাইন লাইন হৈ আছে।